কৰিছে Surya Concretech, Cement and More আৰু Suthol। এনেকৈ আধাতে কথা কৰিলে মই কিন্তু ভাল নাপাও দেই। কি ভাল খবৰ সোনকালে ক। মামাই তোকে এটা সাৰপ্ৰাইজ দিয়া কথা ভাবিছে। ওৱাও, কি সাৰপ্ৰাইজ? কিবা গিফট চিফট নেকি? তোৰ জীৱনৰ আটাইতকৈ ডাঙৰ গিফট। কি কৈছ এইবোৰ? কনা কি গিফট দিব কনা? তোৰ কাৰণে এটা ল'ৰা চাইছে। কি ল'ৰা আকৌ কিয় গিফট দিব? বেঙি, মামাই তোক বিয়া দিব কাৰণে ল'ৰা এটা চাইছে। কি? এনেকৈ ৰিয়েক্ট কৰিলি যে? সেইবোৰ বিয়া চিয়া মই এতিয়াই নহওঁ, কাম নাই আৰু। ল'ৰাটো বোলে ভাল? যিমান ভাল হলেও মই নহওঁ। তাৰমানে তই নিজেই ক'ৰবাত ল'ৰা চাই থৈছ নেকি? তই মোক তেনেকুৱা বুলি ভাবিছ নেকি? তেতিয়াহ'লে তোৰ বিয়া হোৱাত আপত্তি কিহৰ? হেনেই, মোৰ এতিয়া এইবোৰ বিয়া চিয়াৰ জামেলাত সোমাবৰ মন নাই। ঝামেলা বুলি কিয় কৈছ? নহয়নো কি, দেখিছো নহয় ছোৱালীবোৰ বিয়াৰ পিছত সদায় আনৰ তলতীয়া হৈ থাকিব লাগে। আজি এইটোহে নকৰিবা, কালিলৈ সেইটোহে নকৰিবা। উফ, আৰু যে কত কি। এইবোৰ কথা মূৰত সোমাই ৰাখিলে কেতিয়াও বিয়া হ'ব নোৱাৰিবি। আৰু বিয়া নোহোৱা ছোৱালীবোৰ ঘৰত সোমাই থাকিলে মানুহবোৰে কি কয় জানই নহয়? মামাই কৈছে ল'ৰাটো ভাল আৰু সকলো যদি ঠিকে থাকে সোনকালে বিয়াখনো হৈ যাব। মই কিন্তু কথাটো তোক এতিয়াই কৈ থলো, পিছত কিন্তু তই গণ্ডগোল নকৰিবি। তহঁতে বুজি নাপাও কিয়? মই এতিয়াই বিয়া হৈ কৰিম কি? বাবা, 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 মাজনী আহিলি। তই ফোন এটা কৰা নাই কিয়? তোলে ফোন মাৰি মাৰি মই হাইৰাণ। তোৰ খালি চুইচ অফকে দেখাই দিলে। এই কি হয় শুনা, ফোনটো পৰি গ'ল, সেইকাৰণে ফোনটো অফ হৈ আছিলে। পৰি গ'ল, ভাঙিলে নেকি? নাই মানে অলপমান চুটিকতে পৰি গ'ল। হয় নেকি? মই তোক আকৌ ফোনত নাপাই মোৰ আকৌ চিন্তাই লাগিছিল। কিবা হৈছে কি? শ্বুটিং ভালে ভালে হৈ গ'ল নে? এই বাবা নকবা, বহুত বহুত ভাল লাগিল। আৰু ৱেডাৰ ভাল আছিলে যে সকলোৱে কাম কৰি ভাল পালে। হওক দে। কিন্তু কামৰ মাজতো তোমালে বৰ মনত পৰিছিল বাবা। এই কাম বুলি কওঁতে কথা এটা মনত পৰিছে ৰ। তোৰ লগত মোৰ বৰ জৰুৰী কথা এটা আলোচনা কৰিবলগীয়া আছে। কি কথা? আগতে তই মুখ হাত ধুই একদম ফ্ৰেছ হৈ ল। বল 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 বল। ঠিক আছে, মই ফ্ৰেছ হৈ আহোঁ। বাবা, মই চাহ একাপ খাম। চাহৰ লগত আৰু এটা বস্তু বনাই থৈছো, খাব লাগিব ৰ। ছাৰ, মই ডিটেইলছখিনি আপোনাক মেইল কৰি পঠিয়াই দিছোঁ। আপুনি এবাৰ চেক কৰি ল'ব।
আৰু বিলখিনি একাউণ্টত জমা কৰা হৈ গৈছে। আৰু বেলেগ কিবা কাম আছিলে নেকি ছাৰ? অৱনীক ঘৰত ড্ৰপ কৰি আহিলা নহয়? হয় ছাৰ, তেওঁ কেতিয়াবাই ঘৰ পালেগৈ। থেংক ইউ। বক্সি ছাৰ। এটা কাম কৰিবাচোন, এই মোবাইলটো অৱনীক দি থৈ আহিবা। আপোনাক বুজি পোৱাটো কেতিয়াবা মোৰ বাবে বৰ কঠিন হৈ যায়। যেতিয়া কাৰোবাক ভাল পাব শিকিবা, তেতিয়া মোৰ নিচিনা মানুহক বুজিবলৈ কষ্ট নহ'ব। আপুনি এইবোৰ কি কৰিবলৈ গৈ আছে ছাৰ? পাছত কিন্তু আপোনাৰ বহুত বিপদ হ'ব পাৰে। যেতিয়া কাৰোবাক সঁচা অন্তৰে ভাল পাব শিকিবা, তেতিয়া এই বাধা বিঘিনিবিলাক তোমাৰ কাৰণে সৰু হৈ যাব। প্ৰেম, ভাল পোৱা এইবোৰ ময়ো দেখিছোঁ ছাৰ, কিন্তু আপোনাৰ দৰে প্ৰেমিক খুব কমেই দেখা পাওঁ। ইনফেক্ট নাই দেখা বুলি ক'লেও ভুল কোৱা নহ'ব। আপোনাৰ এই প্ৰেম সঁচা, অথচ ক'বলৈ গ'লে দুৰ্দান্ত প্ৰেমিকৰ দৰে। নে আন কিবা মই নিজে নুবুজা হৈ যাওঁ ছাৰ। আহিছোঁ ছাৰ। তাই তোমাক এইবোৰ কথা ক'বলৈ ক'ত সাহস পালে? তাই নিজে আহি দোকান ওলালহি, মই কি কৰিম কচোন? তাই পাগল হৈছে নেকি? তাইক ইমান বেয়াকৈ কোৱাৰ পিছতো তাই মোৰ লগত পাৰ্টনাৰশ্বিপ কৰিব ওলাইছে যে। তাকেতো ময়ো ভাবিছোঁ, তাই বাৰু কি ভাবি আমাৰ লগত আকৌ একেলগে কাম কৰিবলৈ ওলাইছে। তাই চাগে মাৰ্কেটৰ পৰা নাম যাব বুলি ভয় খাইছে। তুমি চিন্তা নকৰিবা বাবা, মই তাইক প্ৰত্যুত্তৰ দি আছোঁ আজি তাইক গৈ কোনো দৰকাৰ নাই, তই বচোন পইচা। এইবিলাক হ'ল ডাঙৰ মানুহ, তেওঁলোকৰ লগত লাগি লাভ নাই অ'। কি কোৱা তুমি? ডাঙৰ মানুহ? বাবা, তোমাৰ ছোৱালী এতিয়া সিহঁততকৈ বহু গুণে ডাঙৰ। তাইতকৈ ওপৰৰ ডিজাইনাৰ আহি আমাক কাপোৰ দি থৈ যায়হি। নহয়, তথাপিও তেওঁৰ তলতেতো মই বহুত দিন কাম কৰিছোঁ। আহা বাবা, কাম কৰিছিলা, কিন্তু এতিয়া নহয়। তোমাৰ নিজৰ বুটিক আছে, মাৰ্কেটত এতিয়া তোমাৰ নিজৰ নাম আছে। আৰু তুমি সদায় পুৰণি কথাবোৰ ভাবি নাথাকিবা, সেইবোৰে আমাক শান্তি দিয়াও নাছিল। অলপ আগলৈ কথাবিলাক দেখোন বেলেগকৈ কৈ আছিলে। কৈছিলোঁ, কাৰণ মই পাহৰি গৈছিলোঁ যে কামবোৰ এক্সট্ৰা মেৰিটেল এফেয়াৰতকৈ বহুত গুণে ভাল। নে কি কোৱা? মোৰ মৰম ভাল পোৱাবোৰক আপুনি ইমান সহজে পাৰি যাম বুলি কেনেকৈ ভাবি পাৰিলে? কেনেকৈ পাৰি যাম বুলি ভাবিব পাৰিলে? কেনেকৈ? মাজনী তাইতকৈ ওপৰৰ ডিজাইনাৰ আহি আমাক কাপোৰ দি থৈ যায়হি। নহয়, তথাপিও তেওঁৰ তলতেতো মই বহুত দিন কাম কৰিছোঁ। আহা বাবা, কাম কৰিছিলা, কিন্তু এতিয়া নহয়। তোমাৰ নিজৰ বুটিক আছে, মাৰ্কেটত এতিয়া তোমাৰ নিজৰ নাম আছে। আৰু তুমি সদায় পুৰণি কথাবোৰ ভাবি নাথাকিবা, সেইবোৰে আমাক শান্তি দিয়াও নাছিল। তুমি জানানে বাবা, মোৰ আজিও সেই কণ্টেষ্টৰ দিনটোৰ কথা মনত আছে। মোৰ পাৰফৰ্মেঞ্চ ভাল হোৱাৰ পিছতো মোক জিকিবলৈ নিদিলে। আৰু সেয়া কিয় হ'ল জানা? এজন সাধাৰণ দৰ্জী জীয়েক হোৱাৰ বাবে। এজন সাধাৰণ দৰ্জী জীয়েক হৈ মই ইমান দামী কাপোৰ পিন্ধোতে সহ্য কৰিব পৰা নাছিল। বাদ দিওঁ, সেইবোৰ কথা এতিয়া মনলৈ নানিবি। পুৰণা কথা মনলৈ আনি তোৰ মনটো বেয়া নকৰিবি অ'। পুৰণা কথা হ'ব পাৰে বাবা, কিন্তু মই যি আঘাত পালোঁ সেইবোৰ কথা এতিয়াও মোৰ কাৰণে সতেজ হৈ আছে। তাই মোৰ বিষয়ে কি বেয়াকৈ কৈছে তুমি পাহৰি গ'লা নেকি বাবা? মই দৰ্জীৰ ছোৱালী হোৱাৰ কাৰণে বোলে সদায় দৰ্জী জীয়েক হৈ থাকিব লাগিব, কিন্তু সেই দৰ্জী জীয়েক এতিয়া ইণ্ডাষ্ট্ৰীত টপ এক্ট্ৰেছ হৈ গ'ল। মই এতিয়া দৰ্জীৰ জীয়েক বুলি গৌৰৱ অনুভৱ কৰোঁ বাবা, কাৰণ মই সেইজন দৰ্জীৰ জীয়েক যিজন এতিয়া প্ৰতিষ্ঠিত ডিজাইনাৰ হৈ মাৰ্কেটত নাম কমাই আছে। মই তোমাক লৈ গৌৰৱ অনুভৱ কৰোঁ বাবা। কোনো দৰকাৰ নাই তেওঁলোকৰ লগত কথা পাতিবলৈ। তুমি কিয় তাইৰ তলতীয়া হৈ থাকিবা? আমাক দুখীয়া বুলি অহা মানুহবোৰক মই বহুত ঘিণ কৰোঁ বাবা, বহুত ঘিণ কৰোঁ। এতিয়া আৰু সেইবোৰ কথা মনলৈ নানিবি। কাৰো লগত কাজিয়া কৰা কোনো দৰকাৰ নাই। কোনোবাই কিবা ক'লেও সেইবোৰ আমাৰ বাবে বেয়া সময় আছিল বুলি ধৰি ল'বি। মই জানো বাবা, বেয়া সময়বোৰ সদায় নাথাকে, কিন্তু বেয়া সময়ত যোনে বেয়া ব্যৱহাৰ কৰে
তেওঁক মই গোটেই জীৱন পাহৰিব নোৱাৰো। তোমাক যিমান ক'লেও তুমি চেঞ্জ নোহোৱা নহয়। চেঞ্জ? মোক আৰু কি চেঞ্জ কৰিব বিচাৰিছে? বিয়াৰ ইমান বছৰ হ'ল তথাপি মই বুজি নাপালো এই হাজবেণ্ডবোৰে অফিচৰ কামবোৰ ঘৰলৈ কিয় লৈ আহে। তোমাৰ লগত থাকি থাকি কেতিয়াবা মোৰ এনেকুৱা লাগে জানানে, তুমি যেন মোতকৈ বেছি অফিচৰ কামবোৰকহে ইম্পৰ্টেঞ্চ দিয়া। কেনেবাকৈ অফিচৰ কামবোৰে মোৰ জেগা লোৱা নাইতো। অৱশ্যে তোমাৰ কথাত নোহোৱা নহয়, কিন্তু ইয়াৰ কাৰণে কিন্তু জগৰীয়া তোমাৰ নিচিনা ৱাইফে, যেতিয়া তোমাৰ নিচিনা ৱাইফবিলাকে দিনটো আধা দিন বেলেগত থাকিব, আধা দিন হাজবেণ্ডৰ লগত থাকিব, তেতিয়াতো ৱাইফৰ জেগা অফিচৰ কামবিলাকে ল'ব। এফালৰ পৰা চাবলৈ গ'লে ইটছ নট এ বেড ডিল। আচ্ছা, অলপ আগলৈ কথাবিলাক দেখোন বেলেগকৈ কৈ আছিলে। কৈছিলো কাৰণ মই পাহৰি গৈছিলো যে কামবোৰ এক্সট্ৰা মেৰিটেল এফেয়াৰতকৈ বহুত গুণে ভাল। নে কি কোৱা? হাঁহিলা যে? মই ঘৰত থকাৰ কাৰণে বাকী মানুহৰ অসুবিধা হৈছে নেকি? সেইটো কথা নহয় অ' হিনা, তোৰ এতিয়া পঢ়া শেষ হ'ল আৰু 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 কি? পঢ়া শুনা শেষ হ'লে মানে ছোৱালী মানুহ বিয়া হৈ যাব লাগে? মোৰ মৰম ভাল পোৱা বুঢ়া, মোৰ মৰম ভাল পোৱা বুঢ়া, আপুনি ইমান সহজে পাহৰিব পাৰি যাম বুলি কেনেকৈ ভাবি পাৰিলে? কেনেকৈ পাহৰি যাম বুলি ভাবিব পাৰিলে? কেনেকৈ? মাজনী এফালৰ পৰা চাবলৈ গ'লে ইটছ নট এ বেড ডিল। আচ্ছা, অলপ আগলৈ কথাবিলাক দেখোন বেলেগকৈ কৈ আছিলে। কৈছিলো কাৰণ মই পাহৰি গৈছিলো যে কামবোৰ এক্সট্ৰা মেৰিটেল এফেয়াৰতকৈ বহুত গুণে ভাল। নে কি কোৱা? হাঁহিলা যে? তুমি কিন্তু কেতিয়াও বৰ আচৰিত ধৰণৰ কথা কোৱা। মিছাওতো নকওঁ। তুমি কিবা সন্দেহ কৰিছা নেকি? নকৰো আৰু তোমাক কেতিয়াও সন্দেহৰ আওতালৈ আনিবলৈ নিবিচাৰো। কিন্তু কিন্তু কি? যেতিয়া তুমি মোক লুকুৱাই এনে কিছুমান কাম কৰিছা বুলি গম পাওঁ, যিবোৰ কাম মই কেতিয়াও একেবাৰে পচন্দ নকৰো, তেতিয়া কিন্তু মই তোমাক সন্দেহ কৰিবই লাগিব। ইম্পৰ্টেণ্ট কল। ভালে আছে নহয়? ভালে আছো নে নাই তুমিতো ভালদৰে জানা। আচ্ছা এইবোৰ বাদ দিয়া, শ্বুটৰ লাইন আপ হ'লনে নাই সেইটো কোৱা। নাই, অলপ টাইম লাগিব। কে ছাৰে আপোনালৈ চেলফোনটো দি পঠাইছিলে। চেলফোন? আপুনি আহিব বুলি মই ভবাই নাছিলো। কিয় কিয় নাহিম বুলি ভাবিছিলা? দুদিন পাছত আহিম বুলি কৈ যেতিয়া এসপ্তাহ লগালে, তেতিয়া আৰু আহিব পাৰিব বুলি আশা কৰিব পাৰিনে? কিন্তু আৰু এদিন যদি লেট কৰিলেহেঁতেন, তেতিয়া মই ভাবিবলৈ বাধ্য হ'লোহেঁতেন যে আপুনি মোক পাহৰি গৈছে, আৰু মই তেতিয়া আপোনাৰ লগত কেতিয়াও কথা নাপাতিলোহেঁতেন। এই এইফালে চোৱাচোন, তুমি সঁচাই ভাবানে মই তোমাক পাহৰিব পাৰিম? নাভাবো। আপুনি হাঁহিলে যে? তুমি বুজি নাপাবা। এনিৱেজ, থেংকছ ফৰ গিভিং মি দিছ ফোন। থেংক ইউ।
মা সৰুদাই মোক এইবোৰ কি উল্টা পুল্টা কথা কৈ আছে কি কথানো? মই তোমাক কৈ দিলোঁ কিন্তু মই এতিয়া বিয়া চিয়া নহওঁ অ' সেইটো কথা। তুমি ইমান ইজিলি লৈছা যে মই কিন্তু চিৰিয়াছলি তোমাক কথাবোৰ কৈছোঁ তোৰ বিয়াৰ কথা সিয়ে অকল নহয়, ঘৰৰ সকলোৱে কৈছে। মই ঘৰত থকাৰ কাৰণে বাকী মানুহৰ অসুবিধা হৈছে নেকি সেইটো কথা নহয় অ' হিনা। তোৰ এতিয়া পঢ়া শেষ হ'ল আৰু 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 কি পঢ়া শুনা শেষ হ'লে মানে ছোৱালী মানুহ বিয়া হৈ যাব লাগে তোক ভালদৰে পোহপাল দি থকাৰ ক্ষমতা মোৰ থকা হ'লে বিয়াৰ কথা নাভাবিলোহেঁতেন। কিন্তু সেই ক্ষমতা মোৰ নাই যেতিয়া আমাক যিয়ে পোহপাল দি আছে তেওঁৰ কথা আমি মানিবই লাগিব। মামাৰে ভাল ল'ৰা এটা চাইছে বুলি কৈছে। সকলোখিনি ভাল হ'লে তোক বিয়া দিয়াত মোৰ কোনো আপত্তি নাই। তাৰমানে তুমিও অবুজ নহবি হিনা, আৰু আমি সকলো চাই চিতিহে দিম। মামাৰে কথাটো উলিয়াইছেহে, তেওঁ তোৰ পচন্দ অপচন্দৰ ওপৰত গুৰুত্ব নিদিয়াকৈ নাথাকে নহয়। পচন্দ অপচন্দৰ কথাই আহি নপৰে মুঠৰ ওপৰত মোৰ এতিয়াই বিয়া হ'বলৈ মন নাই ঠিক আছে তেনেহ'লে এতিয়া বকি নাথাকিবি। তোৰ যি ক'ব লগা আছে মামাৰক কবি। এতিয়া তাৰমানে মোৰ হৈ মাত মতাৰ মানুহেই নোহোৱা হ'ল এণ্ড বাই দ্য ৱে তুমি তোমাৰ পাপাই টকা ঘটি থৈছে বুলি ক'বলৈ লাজ পাব লাগে, কাৰণ তুমি তেওঁলোকৰ ওপৰত যি কৰি থৈছা তাৰপিছত যে সেই প্ৰপাৰ্টি তোমাৰ হৈ আছে তাৰ কোনো গেৰাণ্টি নাই। মোৰ মৰম ভাল পোৱাবোৰক মোৰ মৰম ভাল পোৱাবোৰক আপুনি ইমান সহজে পাৰিব পাৰি যাম বুলি কেনেকৈ ভাবি পাৰিলে? কেনেকৈ পাৰি যাম বুলি ভাবিব পাৰিলে? কেনেকৈ? মাজনী ষ্টৰিঅত সহযোগ কৰিলে সূৰ্যা কনকিটেক, চিমেণ্ট এণ্ড মোৰ আৰু সুথল।